নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ৰেচিঅ' প্ৰপৰ্চন এটা ধুনীয়া পাঠ আনিছো, যিটো আপোনালোকে শিকি কেনেকুৱা মজা পাব সেইটো আপোনালোকে বুজিব। আপোনালোকৰ কাৰণে ভাল ভাল বস্তু আনাৰ কাৰণে মই চেষ্টা কৰোঁ যে আপোনালোকৰ কিবা এটা কাম হওক। তো ঠিক আছে, প্ৰথম কুৱেশ্যনটো কি যে জানিব যিখিনি জানে সেইখিনিৰ কাৰণে এইটো দুই এটা কুৱেশ্যন সহজ হ'ব। তাৰপিছত যিখিনি আমি পাওঁ সেইখিনি আপোনালোকৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হ'ব, বেছিকৰ পৰা গৈ আছো সেই কথাটো মনত ৰাখিব। তো ঠিক আছে, প্ৰথম কুৱেশ্যনটোৱে সুধিছে যে 2 কিলোমিটাৰ আৰু 600 মিটাৰৰ অনুপাতটো কি হ'ব পাৰে। এটা দি আছে 2 কিলোমিটাৰ, অন্য এটা কৈছে কি 600 মিটাৰ, এটা আছে মিটাৰত, এটা আছে কিলোমিটাৰত। ইয়াৰ অনুপাতটো কি হ'ব? এনেকে আপুনি বিচাৰিলে ইয়াত এনচাৰ নাপাব। এই ইউনিট কেইটা একক কেইটা একে হ'ব লাগিব। মিটাৰত হ'লে ইউ মিটাৰত হ'ব, কিলোমিটাৰত হ'লে ইউ কিলোমিটাৰত হ'ব। আমাৰ সহজটো কি যে কিলোমিটাৰৰ পৰা মিটাৰ তৈয়াৰ কৰোঁ। 1 কিলোমিটাৰ 1000 মিটাৰ, 2 কিলোমিটাৰ 2000 মিটাৰ হিচাপে আমি লিখিম, ডিভাইডেড বা ৰেচিঅ' হিচাপে আমি লিখিও এনেকে। আমি লেফ্ট ৰাইট কাটিব গ'লে দুটা জিৰ' কাটাই যাব, আৰু কাটিব পৰাকে 2 কাটিব পাৰিম। ইয়াক মিনিমাম 3 বাৰ যাব, 2 ইয়াক মিনিমাম 10 বাৰ যাব। 10:3 হিচাপে এটা ৰেচিঅ' পাব। 10:3 হিচাপে ডি অপশ্যন থকা এনচাৰ পাব, শুদ্ধ এনচাৰ। গতিকে সৰু সুৰাকে আমি ৰেচিঅ' হিচাপত এই যে একক চেঞ্জিংটো মই দেখালো। তো 2 নম্বৰ কুৱেশ্যন কি লিখা আছে সেই কথাটো বুজক। এই বুলি লিখিছে 20 মিনিট আৰু 1 ঘণ্টাৰ অনুপাতটো কি হ'ব পাৰে। 20 মিনিটৰ আৰু লগতে 1 আৱাৰৰ এটা ৰেচিঅ' ওলাব দিছে। আমি বুজিছোঁ যে ইউনিট একক এটা ছেম হ'বই লাগিব। 20 মিনিটটো ঠিকে আছে বুলি ধৰি লওক। এই এঘণ্টাত থকা মানটো হ'ব 60 মিনিটে এঘণ্টা, 60 হিচাপে আমি লিখোঁ। 0 কাটা গ'ল। 2 6ক 3 বাৰ যাব, তাৰমানে মই ইয়াত লিখোঁ, মই কাটিছোঁ 2ৰে, 2 6ক 3 বাৰ, 2 2ক এবাৰ, সেই হিচাপে 1:3 হিচাপে অনুপাত আহিব। এই অপশ্যন থকা অপশ্যনটো হ'ব শুদ্ধ এনচাৰ। তো ঠিক আছে, ইউনিট চেঞ্জিংটো মেইন, আপুনি সেইটো কথা বুজি পাবই লাগিব। তো নেক্সট আমি চাওঁ এই কুৱেশ্যনটো আপোনালোকৰ বাবে এৰিছোঁ। কি লিখা আছে চাওক, 150 গ্ৰাম আৰু 2 কিলোগ্ৰামৰ অনুপাতটো কি হ'ব। 150 গ্ৰাম ৰেচিঅ' হিচাপে আৰু 2 কিলোগ্ৰাম হিচাপে দিয়া আছে। ইয়াৰ অনুপাতটো কি হ'ব সঠিককৈ আপোনালোকে জনাব কমেণ্ট কৰি পেলাই, কোনটো এনচাৰ আহিব শুদ্ধ এনচাৰ। তো ঠিক আছে, আমি কুৱেশ্যনটো এনচাৰ বুজি পাইছোঁ। মানে এতিয়া চাওঁ 4:3 ইকুৱেল x:12ত এক্সৰ মান কিমান হ'ব সেইটো বিচাৰ কৰিব লাগে। মান দিয়া আছে 4:3, দিয়া আছে x:12। এইখিনি মানক আমাৰ ভগ্নাংশ হিচাপে লিখিলে, ফ্ৰেকশ্যন হিচাপে লিখিলে এনেকেই পাম। আমি জানো ওপৰে ওপৰে তলে তলে কাটিব পৰা সুবিধা আমাৰ হাতত আছে। 3 ইয়াক যাব মিনিমাম 4 বাৰ। এই 4টো ইয়াৰ লগত ক্ৰছ হ'ব এনেকৈ, 4 4 গুণ 16, এক্সৰ ভেলু পালোঁ 16। আপোনালোকৰ কাৰণে এৰি দি আছোঁ মই। এই অপশ্যন থকা অপশ্যনটো হ'ব আপোনাৰ শুদ্ধ এনচাৰ। তো আমি বুজি পাইছোঁ ৰেচিঅ' প্ৰপৰ্চন বৰ বিশেষ টান নহয়, যদিও বা কিছুমান বৰ পাক লগা থাকে, আমি বুজিম। এইটো আপোনালোকক এৰি দিছোঁ। 3:4 দিয়া আছে। এনচাৰ বুজিব, কুৱেশ্যন বুজিব, এনচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। তেনেকৈ মুখতে যদি ওলাব পাৰে বৰ ভাল কথা হ'ব। ইয়াৰে এনচাৰ কোনটো হ'ব শুদ্ধ এনচাৰ আপোনালোকে জনাই যাব। তো ঠিক আছে, নেক্সট কুৱেশ্যন আৰম্ভ কৰোঁ। চিলা আৰু সংগীতাৰ মাজত 20টা কলম 3:2 অনুপাতত ভাগ কৰি দিয়া। কোনে কেইটাকে পাব চাওক, টোটেল 20টা। এই যে অনুপাতটো দুজনীৰ মাজত অনুপাতটো 3:2 হিচাপে দিয়া আছে, এই অনুপাতটোক আপুনি টোটেল বনাব, কাৰণ 20টাটো হৈছে টোটেল, ৰেচিঅ'টোকো টোটেল বনাব। টোটেলক হৰণ কৰিব, এটা ধ্ৰুৱক মান পাব। যেনে 3 2 5 হিচাপে মই লিখিলোঁ, 5 20ক 4 বাৰ যাব। এইটো হৈছে ধ্ৰুৱক মান। এইটোৰ সহায়েৰে কোনে কেই ভাগ লৈ যাব সেইটো কথা। আৰু দিনৰ হাজিৰা বোলে 4 টকা, ঠিক আছে, 3 দিন কৰিছে 12 টকা, 2 দিন কৰিছে সেই হিচাপে কেইটকা হ'ব, 8 টকা হ'ব। ঠিক মই কাৰোবাক 3টা ভাগ লাগে, কাৰোবাক আপোনাৰ 2টা ভাগ লাগে, সেই অনুপাতে আপোনাৰ টকা পৰিমাণটো বিতৰণ হ'ব। 12 আৰু হৈছে 8 12 হিচাপে দিয়া আছে এই অপশ্যন থকা এনচাৰটো। গতিকে আমি এই বস্তুটো আমি বুজিব লাগিব, লগৰ সমনীয়াকো বুজাব পাৰিব লাগিব। এতিয়া আহোঁ, যদি 60 টকা x y ৰ মাজত 1:2 অনুপাতত ভাগ কৰি দিয়া যায়, x কিমান পাব। মুঠৰ ওপৰত কথাটো ইমানখিনিয়ে বুজাই আছে। এই হৈছে মুঠ টকা, ঠিক আছে। এই অনুপাতটোকো মুঠ বনালোঁ, 1 2 3 হিচাপে মুঠ বনালোঁ। এই যে আমি এটা ধ্ৰুৱক মান পালোঁ 20 হিচাপে, এই বিতৰণটো ইহঁতক মাজত কৰি দিব লাগিব। মানে কেনেকৈ কৰিম, কোনোবাই এদিন কৰে 20 টকা পাব, মই টকা হিচাপে ধৰিলোঁ। আৰু কোনোবাই 2 দিন কৰে
40 টকা পাব কাৰটো ওলাব লাগে xটো ওলাব লাগে ওপৰটো হৈছে x তলটো হৈছে আপোনাৰ y x হিচাপে 20 টকা পাব যিজনে কামটো কৰিছিলে এই হ'ব আপোনাৰ 2 নম্বৰ অপচনটো বুজি পাইছো নেক্সট আমি চাওঁ এবাৰ ৰবি ইনচানৰ মাজত 2:3 অনুপাতত 300 টকা ভগাই দিয়া ৰবিৰ টকা কিমান হ'ব মানে কি প্ৰথমটোৱে ৰবিটো কিমান হ'ব বেলেগ ধৰণৰ কৰিব পাৰি এইটো হৈছে মুঠ কিমান 300 মুঠটো লাগিবই এই অনুপাত দুটাকো বা তিনটাকো মুঠ বনাব 2 3 5 ঠিক আছে কাক লাগে টকা বোলে ৰবিক লাগে ৰবিয়ে কেইটা ভাগ বিচাৰিছে দুটা ভাগ বিচাৰিছে গতিকে এইটো ৰবিটো দিলে হ'ল দুবাৰ কৰাটো মই এবাৰে কৰি দিলো টোটেলে হৰণ কৰিবই কাক লাগে ভাগ সেই ভাগটো পূৰণ কৰিলে হ'ল ৰবিক লাগে নে ইনচানক লাগে বোলে ৰবিক লাগে ঠিক আছে হ'ব পাই গ'ল 5 6 বাৰ 60 বাৰ যাব 120 টকা হিচাপে ৰবিয়ে পাব সেই হিচাপে এই অপচন থকা অপচনটো হ'ব শুদ্ধ এনসাৰ হয়নে কথাটো স্পষ্ট হৈ আছে যাক যি পৰিমাণে লাগে তেনেকৈ কৰিব পাৰিব মই দুটা মেথডত কৰি পেলাই দেখালো এতিয়া আহোঁ এজন লেবাৰে মাহে 1200 টকা উপাৰ্জন কৰে আৰু 400 টকা খৰচ কৰে তেওঁ ব্যয় আৰু আয়ৰ অনুপাত উলিয়াব লাগিব ঠিক আছে এটো প্ৰথমটো কি উপাৰ্জন কৰে মানে ইনকাম কৰে 1200 টকা ইনকাম কৰিছে 1200 টকা 800 টকা খৰচ কৰে খৰচ মানে এক্সপেন্ডিচাৰ 800 টকা কৰে কেইটকা ৰাহি কৰে হেতু কথা আমাক খুধাই নাই কৈছে কি ব্যয় আৰু আয়ৰ অনুপাত উলাব লাগিব উল্টাকেহে দেই আয় আৰু ব্যয় নহয় ইহঁতে কৈছে ব্যয় আৰু আয় তাৰমানে এই যে ব্যয়টো আগত দিব লাগিব আৰু ইনকামটো পিছত দিব লাগিব এটো হৈছে অনুপাত তাৰমানে 800 এই হৈছে 1200 প্ৰশ্নটো বুজি পেলাই কৰিব পাব শুদ্ধ এনসাৰ 4 ৰে দুইটাকে কাটা যাব 1 যাব দুবাৰ 1 যাব তিনিবাৰ সেই হিচাপে 2:3 হ'ব তাৰ এনসাৰটো এই অপচন থকা এনসাৰটো হ'ব শুদ্ধ এনসাৰ কোনো বেলেগ এনসাৰ দি দিব তে এনসাৰটো শুদ্ধ নহব আমি বুজিছো এনেকুৱাকে 4 ৰে কাটা গল লিখিছে এটো যে এটা বাকচত নীলা মাৰ্বলৰ আৰু লগতে ৰঙা মাৰ্বলৰ সংখ্যাৰ অনুপাত 4:7 তলৰ কোনটো বাকচটোত থকা মুঠ মাৰ্বলৰ সংখ্যা হ'ব পাৰে আপোনাক এটা অনুপাত দিছে 4:7 আপোনাক মুঠ টোটেল মাৰ্বলৰ সংখ্যাটো উলাব দিছে আচৰিত লাগা কথাটো তে অনুপাতৰ পৰা কেনেকৈ টোটেল উলাব পাৰিম কাৰবাটো নহয় কাৰবা কিবা এটা মান দিয়া থাকিব লাগিছিলে নিদিলে কথা নাই আমি তলৰ কোনটো হ'ব অপচন চাই পেলাই কৰিব লাগে কথাটো ইমানেই বুজাই আছে আমি বুজিব লাগিব যেতিয়া মুঠ বুলি কোৱা থাকে নহয় অনুপাতটোক আপুনি মুঠ বনাব যেনে 4 7 কিমান 11 এই 11 এর ইয়াত টোটেল কোনটো সম্পূৰ্ণৰূপে বিভাজিত হয় সেইটো হ'ব তাৰ আনসাৰ 11 এ 14ক নাযাব ভাগশেষ থাকিব ইয়াক নাযাব এইটোৱে হ'ব শুদ্ধ আনসাৰ সম্পূৰ্ণৰূপে ইয়াক বিভাজিত হ'ব এনে ধৰণৰ কোৱেশ্চন সোধাটো স্বাভাৱিক কথা গতিকে সুধি দিব পাৰে আপুনি প্ৰিপেয়াৰ হৈ থাকক প্যাটাৰ্নটো বুজি লওক আপুনি এনসাৰ কৰিব পাৰিব তাত আমাৰ এই অপচন থকা এনসাৰটো হ'ব শুদ্ধ এনসাৰ নেক্সট আমি চাওঁ কি লিখা আছে যে সেলফত সেউজীয়া কভাৰ থকা কিতাপ আৰু বাদামী কভাৰ থকা কিতাপবোৰ 2:3 অনুপাতত আছে বা থাকে যদি সেউজীয়া কভাৰ থকা 18খন কিতাপ আছে বাদামী আৱৰণৰ কিতাপ কেইখন আছে সুধিছে এনেকুৱা এটা অনুপাত দিয়া থাকিব এনেকুৱা এটা নাম্বাৰ দিয়া থাকিব এই নাম্বাৰটোই মেইন ৰিজাল্টৰ এটা প্ৰাথমিক অৱস্থা এইটোনো কি ওলাব লাগে পিছত আহিব এইটো কি যে সেউজীয়া কভাৰ 18খন দিয়া আছে গ্ৰীণ কভাৰ কেইখন দিয়া আছে 18খন দিয়া আছে এই গ্ৰীণটো 18খন পালো অনুপাত হিচাপে গ্ৰীণ কোনটো সেউজীয়া কভাৰ বাদামী কভাৰ 2 3 মানে 2 হ'ব গ্ৰীণ গতিকে 2 আপুনি ইয়াতে দিব কিন্তু চলক ৰাশি হিচাপে ধ্ৰুৱক মান কনস্ট্যান্ট মান এটা হিচাপে ইয়াতে x y কিবা এটা ধৰক আমি সদায় x বুলিয়ে ধৰি ভাল পাওঁ x এ মই লিখিছো এই হৈছে 18 2 এ 18 ক 9 বাৰ যাব x ৰ ভ্যালু পালো 9 আপোনাক কি লাগে বাদামীটো লাগে বাদামীটো কিমান আছিল 3x এটো 2x হলে ই 3x হয় x টো পালোই 3 টো পূৰণ কৰি দিলে 27 খন পাই যাব তাৰ আনসাৰটো 27 খন বাদামী ৰঙৰ কিতাপ আছিলে এই অপচন থকা আনসাৰটো আহিব শুদ্ধ আনসাৰ আমি বুজিব লাগিব এনেকে তো নেক্সট কোৱেশ্চন চাও কি লিখা আছে এবাৰ আহো বৰ্গৰ কাষৰ সংখ্যা ঘনক এটা প্ৰান্তৰ সংখ্যাৰ অনুপাত কিমান বৰ্গ আপুনি এনেকে বুজিব ঠিক আছে মই ভালদৰে লিখিছো এটো হৈছে বৰ্গ বুলি কক
আৰু ঘনক বুলি কোৱাৰ লগে লগে এইটো কাষ কেইটা থাকে আপুনি বুজিব লাগিব স্পষ্ট ভাষাত ঠিক আছে মই হাতেৰে আঁকি দিলো এনেকে ইয়াৰ কাষ কেইটা আছে বোলে 4টা আছে গতিকে 4a হৈ যাব ইয়াৰ কাষ কেইটা আছে টোটেল ইয়াত টোটেল কাষ চাওকচোন 1 2 3 4 5 6 7 8 9 10 11 12 12টা কাষ আছে ঠিক আছে ইয়াৰ মাজৰ অনুপাতটো কি হ'ব এ কাটা গল বুলি ধৰি লৈছো বা নিদিলেও কথা নাই 4 12ক 3 বাৰ যাব ইয়াত একো নাই এটা 1 থাকিব 1:3 হিচাপে কাষৰ অনুপাত পালো অৰ্থ সি অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ গতিকে এনে ধৰণৰ কোৱেশ্চন সহজে খুদি দিব যেন আমি উত্তৰ নোৱাৰো এনেকুৱা নিচিনা মনত লাগিব প্ৰেক্টিছটো বহুত কৰিব ঠিক আছে এবাৰ চাও এটা শ্ৰেণীত ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাৰ অনুপাত 5:4 ক্লাছত যদি 25 গৰাকী ছোৱালী থাকে তেন্তে ক্লাছত ল'ৰাৰ সংখ্যা কিমান বিশ্বাস কৰিব লাগিব যে আমাক মেইনলি ল'ৰা সংখ্যা ওলাব যাওঁতে এই ছোৱালী সংখ্যাটোৱে সহায় কৰিব গাৰ্লছৰ সংখ্যাটোৱে মোক সহায় কৰিব ইয়াৰ যে অনুপাত দুটা দিয়া আছে কাৰ অনুপাত দিয়া আছে ছোৱালী আৰু হৈছে ল'ৰা প্ৰথমটো হৈছে ছোৱালী দ্বিতীয়টো হৈছে ল'ৰা ছোৱালী 5 নকৈ আপুনি 5x এই ক'ব জানা হোৱাৰ পিছত মুখতে এনসাৰ ওলাই ল'ব পাৰিব 5 5 বাৰ যাব x ৰ ভ্যালু পালো 5 লাগে কি ল'ৰা সংখ্যা ল'ৰা হিচাপে 4 বা 4x ক'ব পাৰি x ৰ ভ্যালু আছে 4 টো লগাই দিলে হৈ যাব 20 গৰাকী ল'ৰা সংখ্যা পাম এই অপচন থকা আনসাৰটো আহিব শুদ্ধ আনসাৰ গতিকে এনে ধৰণৰ কোৱেশ্চন বিলাক আমাৰ সহজে চকু পৰিব লাগিব মানে চকু পৰিব কথাই নাই এবাৰ আহো দুটা সংখ্যা 3:5 ৰেশন মানে ৰেশিওত আছে অনুপাতত আছে থাকি গল হেনেকে শব্দটো যদি সংখ্যাৰ যোগফল 144 হয় হৰটো কিমান ঠিক আছে ইয়ে সংখ্যা অনুপাত হিচাপে দিয়া আছে ঠিক আছে যোগ কৰিলে 144 পায় যোগ কৰা মানে কি টোটেলটো কিমান দিয়া আছে 144 সেই অনুপাতকো আপুনি টোটেল বনাব 3টা 5টা 8টা হিচাপে 8 ইয়াক হৰণ কৰিলে 8 গুণ 8 ইয়াত থাকিলে আপোনাৰ 6 4 64 থাকিল 8 8 গুণ 64 হিচাপে আমি 18 পালো এটা ধ্ৰুৱক মান এটোৱে সহায় কৰিব সৰু মিন্স কি 3 লগত মাল্টিপ্লাই কৰিলে আনসাৰ পাব 54 এই হিচাপে আনসাৰ পাই যাব এই অপচন থকা আনসাৰটো শুদ্ধ আনসাৰ গতিকে ৰেশিও প্ৰপৰ্শন এইখিনি আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আজি পাৰ্টটো বিশেষকে ইয়াৰ পিছত চাও এবাৰ কি লিখা আছে 40 জনীয়া এটা শ্ৰেণীত 25 জন ছাত্ৰ ছাত্ৰী ক্ৰিকেট খেলে আৰু বাকি সকলে টেনিছ খেলে ক্ৰিকেট খেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা টেনিছ খেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাত কিমান হ'ব এটো মুখতে ওলাব পাৰি তো ঠিক আছে বিশেষ একো চিন্তা কৰিব নালাগে টোটেল 40 গৰাকী আছে 25 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট খেলে মই দিলো 40 ৰে 25 যদি ক্ৰিকেট খেলে 15 গৰাকী কি খেলিব টেনিছ খেলিব কৈছে শেষত যে ক্ৰিকেট আৰু টেনিছৰ অনুপাত কিমান এটো হৈছে ক্ৰিকেট এটো হৈছে টেনিছৰ অনুপাত তা আমি এনেকে কৰি দিলো ৰেশিও হিচাপে কাটাকুটা কৰি দিও 5 এক যাব 5 বা ইয়াক যাব 3 বা সেই হিচাপে আমি অনুপাতটো পাম 5:3 হিচাপে 5:3 এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ গতিকে এনে ধৰণৰ কোৱেশ্চন বিলাক দেখা পাই থাকিম আৰু কৰিবৰ কাৰণে আমি পাৰিম এতিয়া আমি আহো এইখিনিৰ পৰা যিমানখিনি কোৱেশ্চন আছে আপোনালোকৰ বেলেগ এটা প্যাটাৰ্ণত আছে একেই ভয় খাব নালাগে মই বুজাই দিম সহজে বুজি পাব 50 লিটাৰ মিশ্ৰণ এটাত গাখীৰ আৰু পানী 2:3 অনুপাতত আছে বা থাকে মিশ্ৰণটোত কিমান গাখীৰ দিব লাগিব যাতে ইয়াত 3:2 অনুপাতত গাখীৰ আৰু পানী হিচাপে পোৱা যায় কথাখিনি কিমান বুজি পাইছে হেতু আপুনি লাহে লাহে বুজিব মই দুটা ভাগত ভাগ কৰি লম প্ৰথম কন্ডিশন দ্বিতীয় কন্ডিশন প্ৰথম কন্ডিশনেহে সহায় কৰিব দ্বিতীয়টো ওলাব কাৰণে তো মই প্ৰথম কন্ডিশনত চাওক এই যে 50 লিটাৰ দিয়া আছে 50 লিটাৰটো মুঠ নহয় জানো নিশ্চিত মুঠ হয় আৰু 50 লিটাৰকে গাখীৰ পানী হিচাপে 2:3 অনুপাতত যে দিয়া আছে মুঠ দিয়া থাকিলে অনুপাতক মুঠ বনাব লাগে টোটেল বনাব লাগে 2 3 5 সেই হিচাপে এটা কনস্ট্যান্ট মান ধ্ৰুৱক মান পালো যে 10 এই 10ৰ সহায়ত আমি গাখীৰ উলাম পানী উলিয়াম গাখীৰ দুটা ভাগ তাৰমানে 20 লিটাৰ গাখীৰ ভিতৰত পালো আৰু পানী তিনটা ভাগ বটমাছ যিটো আমাৰ গাখীৰ পাইকাৰী থাকি এনেকুৱা বিলাকে হয় এটো হৈছে ওয়াটাৰ পৰিমাণ 30 লিটাৰ এতিয়া গাখীৰটো কমি আছে গাখীৰত আৰু কিমান গাখীৰ দিবা অকল গাখীৰ আৰু কিমান যোগ কৰিবা যাতে 3:2 হয় এই কথাটো খুদিছিলে মই নাজানো নহয় 20/30 হিচাপে মই ভাগ কৰি লওঁ
এই অনুপাতটো 3/2 কেতিয়া হ'ব বোলে গাখীৰ লগত আৰু গাখীৰ দিব লাগিব গাখীৰ কিমান দিব লাগিব মই নাজানো এইটোৱে ওলাব লাগে সহজতে তলে তলে এনেকে পূৰণ কৰিব পাৰি হয়নে এনেকে ওপৰে ওপৰে নাকাটিব কিন্তু কাৰণ এইটো প্লাছ x আছে কেতিয়াও কাটা নাযাব ইয়াত এতিয়া আহোঁ 15 3 গুণ 45 হিচাপে মই এনেকে লৈ গ'লো ওপৰৰ মানখিনি তলত 20 প্লাছ x হিচাপে থাকিল ইয়াত যদি মই x লিখি দিওঁ 45 মাইনাছ 20 25 লিটাৰ হিচাপে আপুনি গাখীৰ যোগ কৰিব লগা হ'ল বহুত গাখীৰ যোগ কৰিব লগা হৈছে হয়নে কথাটো 25 লিটাৰ হিচাপে বি অপশ্যন থকা এনচাৰটো হ'ব শুদ্ধ এনচাৰ গতিকে এনেধৰণৰ কুৱেশ্যনখিনি বৰ আমন জিমন কৰি কৰিব নালাগে বহুত ধুনীয়াকৈ কৰিব এনচাৰটো সহজে পাব কনচেপ্টটো বুজি ল'ব এবাৰ আহোঁ এবাৰ ৰিয়া প্ৰিয়াৰ আয় 4:5 ব্যয় 2:3 অনুপাতত আছে যদি তেওঁলোকৰ প্ৰত্যেকে 2000 টকা ৰাহি কৰে উপাৰ্জন কিমান কিমান আছিলে সেইটো উলিয়াব লাগিব এইটো এনেকুৱা কুৱেশ্যনটো সাংঘাতিক কুৱেশ্যন মই কৈছো একো সাংঘাতিক নহয় আমি যে কৈছিলো ইছ ৰাম বুলি পেলাই যে ৱৰ্ড এটা বাছনি কৰিছিলো এইটো বাছনি আপোনাক পুনৰ এতিয়া লাগিব ইছ ৰাম কিয় মই দুবাৰ লিখিলো কাৰণ দুজন ব্যক্তি আছে ঠিক আছে ইয়াতে এই যে আয় মানে ইনকাম ইয়াত x ধৰিব পাৰে আৰু যে ব্যয় y ধৰিব পাৰে সেভিং দুইটাই সেম কৰে বস বৰ ভেজাল নাই ইনকাম প্ৰথমটো কিমান 4x সেভিং 2000 মই দেখাই দিছো বুজি ল'ব আৰু ব্যয় কৰিছে দুটা y এনেকে হিচাপে লিখো ইয়াতো যদি চাই এনেকে হ'ব চাব ইনকাম 5টা কৰে অংশ সেভিং কৰে 2000 আৰু খৰচ কৰে 3টা y 3y পৰিমাণটো নাজানো একেবাৰে সহজ কথা সহজ হৈ আছে চাব এইখিনিৰ পৰা এই মানখিনি বিয়োগ কৰক 5টা x ৰ পৰা 4টা x বিয়োগ কৰক ঠিক আছে মই কৰি আছো 5টাৰ পৰা 4টা x যদি বিয়োগ কৰা যায় মই দীঘল কৰি থকা নাই মই এনেকে মুখে মুখে কৰিছো তে এটা x থাকিব লেফটৰ পৰা লেফটটো বিয়োগ আৰু সমান চিহ্ন পিছৰখিনি ৰাইট সাইডৰ কথা কৈছো ৰাইট সাইডৰ পৰা ৰাইট সাইডটো বিয়োগ 2000 বা 2000 কাটাই যাব 3টা y পৰা 2টা y গলে এটা y থাকিব আপুনি বিচাৰ কৰকচোন x আৰু y হেনু একেই x আৰু y হেনু একেই এটো যদি সেম হয় নহয় কৰিবৰ কাৰণে একেবাৰে সহজ হল এটো সহায় ললে অলক এটো সহায় ললে অলক যিকোনো এটাত এনসাৰ ওলাই যাব এতিয়া x আৰু y যে সমান মইতো গম পালো সবে গম পালো মই ইয়াতে পাতি দিছো যে x আৰু y সমান বুলি পেলে x মান y y মান x যিকোনো এটা সমীকৰণত পাতক বোলে তুমি 4x যেনেকৈ আছে তেনেকৈ থাকা 2000 তুমি এনেকৈ থাকাচোন যিকোনো এটাকে ব্যৱহাৰ কৰিব দে এতিয়া এটো হল 2 দিলো x ৰ জায়গাত y পাতিব পাৰি y ৰ জায়গাত x পাতিব পাৰি গতিকে এই y ৰ জায়গাত x দিলো দুটা x তুমি 4টা x ৰ ফালে গুছি আহা তো বিয়োগত আহিব লাগিব ন তাৰ মানে দুটা x থাকি গল এই হৈ গল কিমান 2000 দুইয়ে 2000 কেবা যাব নিশ্চিত 1000 বা যাব এই 1000 টো আমাৰ কি ভ্যালু কনস্ট্যান্ট ভ্যালু ধ্ৰুবক মান হয় এই মানটো সহায়তে বাকিখিনি ওলাব পাৰিব কি ওলাব পাৰিব উপাৰ্জন ওলাব দিছে দেখিছেনে কোনবাই কৰে 4টা উপাৰ্জনৰ পৰিমাণটো কাৰবা 5 গুণ কাৰবা 4 গুণ যদি মই 4 পূৰণ কৰি দিও যদি মই 5 পূৰণ কৰি দিও ইহঁতৰ ইনকাম কেটা ওলাই যাব তাৰ মানে 1000 লগত 4 পূৰণ 4000 1000 লগত 5টা ভাগ বিচাৰিলে 5000 4000 5000 হিচাপে এনসাৰ পাব বি অপশ্যন থকা এনসাৰটো গতিকে এইখিনি কথা বুজক কাটি কাটি চালে কিন্তু এইখিনি নুবুজাকে থাকি গুছি যাব পিছৰ মোক গালি দি থাকিব যে সম্পূৰ্ণ কিয় নকৰিলে মই সম্পূৰ্ণই কৰিলো আপোনাৰ বুজাত ভুল হল ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহোঁ এবাৰ লিখিছে দুটা সংখ্যা 5 6 অনুপাতত আছে যদি প্ৰথম সংখ্যাটোত 4 যোগ কৰা হয় দ্বিতীয় সংখ্যাৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে অনুপাতটো 3:2 হয় সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান ঠিক আছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কোনটো নিয়মত কৰিব যদি আপুনি ভাবে এটো x আৰু এটো x বনাই লওঁ এনেকে কৰো তেতিয়া হ'ব ঠিক আছে এই যে অনুপাতটো দি আছে 5x / 6x এনেকে লিখিব পাৰো অনুপাতত থাকিলে ভগ্নাংশত লিখিব পাৰো প্ৰথমটোত 4 যোগ কৰা ঠিক আছে এনেকে কৰি দিলো দ্বিতীয়টোত 4 বিয়োগ কৰা কৰি দিলো এতিয়া কিমান পোৱা যায় অনুপাতটো 3/2 এইখিনিই ক্যালকুলেশন বৰ বিশেষ নাই ক্যালকুলেশন এইখিনিই
এইখিনিকে কৰিব নাজানিলে তো লাজৰ কথা হ'ব। তো ঠিক আছে, এতিয়া আমি কৰোঁ কেনেকৈ চাওক। 2 5 গুণ 10 আৰু এটা x আছে, বেলেগ এটা ভাষাটো কৰিব পাৰি কিন্তু এইটো বেছি শ্বৰ্টকাট হৈ যাব। প্লাছ আছে 2 4 গুণ 8, এইটো কনচেপ্ট আপুনি জানিব লাগে। 3 6 গুণ 18টা x মাইনাছ দিম 3 4 গুণ 12টা হিচাপে মই এনেকৈ লিখিম। এতিয়া আহোঁ 18টা x তুমি ইফালে আহা, 10টা xৰ ফালে আহা, 10টা x তুমি 18 ফালে যোৱা, তোমাৰ কথা। প্লাছত আছিলে মাইনাছত লিখিম, -12 আছে ইফালে, +8ক লৈ গ'লে -8 হ'ব। -8 দুটা চিন একে দেখিছেনে, যোগ হ'ব। তে ডাঙৰ পদৰ আগৰ চিনডাল বহাই ল'ব লাগিব। 12টা 8টা 20টা হ'বই হ'ব। কিন্তু চাওক, এইটোৰ লাইনত আপুনি যদি নাজানে কৰিবৰ কাৰণে তলে তলে বহা হওক। 18টা পৰা 10টা গ'লে 8টা x থাকিব, ডাঙৰটোৰ আগৰ যি চিন সেই চিন দিব, প্লাছ নিদিলেও হ'ব। এতিয়া আমি আহোঁ, ডাঙৰটোৰ আগৰ মাইনাছ চিন দিব লাগে। দুইটাই একে চিন যোগ কৰিব, 20টা হিচাপে পাব। মাইনাছ মাইনাছ কাটা গ'ল। এতিয়া মই x ৰাখি দিম, 20/8 হিচাপে লিখিম। এনেকুৱা এটা সংখ্যা কওক যে কাটা যায়। নিশ্চিতভাৱে 4ৰে কাটা যাব। 4য়ে 20ক যাব 5 বাৰ, 4য়ে 8ক যাব 2 বাৰ। 5/2। আপোনাক কি লাগে যে সংখ্যাৰ মাজৰ পাৰ্থক্য, দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য। সংখ্যা দুটা ক'ত? এটা হ'ল 5x, এটা হ'ল 6x। এটা চিন্তা কৰকচোন, ডাঙৰটোৰ পৰাহে সৰুটো বিয়োগ কৰিব, সৰুৰ পৰা ডাঙৰটো বিয়োগ নকৰিব। 6টা xৰ পৰা 5টা x গ'লে কেইটা x থাকিব? এটা x থাকিব। এই এটা xয়ে হৈছে 5/2। 2য়ে 5ক কেইবাৰ যায়? আঢ়ৈ বাৰ যাব। মানে এই হিচাপে যাব লাগিব। 5ক আধা কৰিলে কিমান হ'ব? 2.5। 2.5 হিচাপে এই অপশ্যন থকা এনচাৰটো হ'ব শুদ্ধ এনচাৰ। এইখিনি সমাধান আপোনাৰ নিতান্তই প্ৰয়োজন, লিখিবই লাগিব, জানিবই লাগিব। তাকে নকৰিলে বেলেগ ধৰণে কৰিব পাৰি। এইটোৰ পৰা আঁতৰি মই বেলেগ ধৰণে কৰি আছো। এটা বস্তু দেখাম, আপোনালোকে বুজিব হা। কি বস্তু হ'ব চাব। চাওক, মই দেখাইছো 5/6 এটা অনুপাত, দ্বিতীয় অনুপাতটো দি আছে 3/2। হৈ গ'ল। নেক্সট প্ৰথমটোত যোগ কৰিব দিছে 4, দ্বিতীয়টোত বিয়োগ কৰিব দিছে 4। বেলেগ বেলেগ থাকিলেও কথা নাই, একেবাৰে সহজে ওলাব পাৰিম। এবাৰ যোগ, এবাৰ হৈছে বিয়োগ। তাৰমানে এবাৰ প্লাছ, এবাৰ -4। এবাৰ প্লাছ, এবাৰ মাইনাছ যদি হয়, ইয়াৰ ৰিজাল্টটো যোগত আহিব। কোনফালৰ পৰা আহিব মই কৈ আছো। প্ৰথম এনেকে কৰক, 6 3 গুণ কিমান? 18। 2 5 গুণ কিমান? 10। 18টা পৰা 10টা বিয়োগ কৰিব লাগিব। এইখিনি ক্ৰছ মাল্টিপ্লাই কৰাৰ পিছত মাইনাছ কৰিব লাগে। এইখিনিত এইটো হৈছে তাৰ নিয়মটো। তাৰ মানে অৰ্থ হৈছে এনেকুৱা, 3 6 গুণ 18, 5 2 গুণ 10। ইয়াত x হিচাপে ৰাখিব পাৰে, নালাগে। 18ৰ পৰা 10টা গ'লে নিশ্চিত 8টা থাকিব, লিখিলো। এতিয়া এইখিনি কেলকুলেশ্যন এনেকুৱাকে হ'ব চাব। 2 4 গুণ 8, 3 4 গুণ 12। মই অলপ আগত কৈছিলো, বেলেগ বেলেগ চিন থাকিলে আপুনি যোগ কৰি দিব লাগে। তাৰমানে এইটো যোগত গুচি গ'ল। সেই হিচাপে পালো 20/8। আগৰ হিচাপে পাম 5/2, যাৰ কাৰণে আমি তাত দেখাওঁতে 2.5 হিচাপে পাইছিলো, কাৰণ পাৰ্থক্য হিচাপে xই আছিলে। এই হিচাপে কৰি ওলাব পাৰিব, কিন্তু মাথাটো অকণমান খটাব লাগিব, এনচাৰ পাব। বাট এইটো নিচিনাই যদি মই পিছৰ কুৱেশ্যন চাওঁ, দেখো, কেনেকৈ কৰিম এবাৰ অন্ততঃ আপুনি চাব লগা আছে। যদি আপুনি আগৰটো কৰিছে, জানিছে, বুজিছে, স্কিপ কৰা নাই, দেন এইটো পাৰিব। দুটা সংখ্যাৰ মাজৰ অনুপাত 7:5। যদি ইয়াৰ প্ৰত্যেকৰে পৰা 5 বিয়োগ কৰা হয়, তেন্তে নতুন অনুপাত 3 5 হয়। সংখ্যাবোৰ বিচাৰি উলিয়াওক। বৰ সহজ। তেতিয়াতো এবাৰ যোগ কৰিব দিছিলে, এবাৰ বিয়োগ কৰিব দিছিলে। মই ৰিজাল্টটোত কি কৰিছিলো যে যোগেই কৰি দিছিলো। ঠিক আছে, এবাৰ কিন্তু দুইটাৰ পৰাই বিয়োগ কৰিব লাগিব। দুইটাই পৰাই বিয়োগ কৰা, দুইটাই পৰাই যোগ কৰা। এবাৰ যোগ, এবাৰ বিয়োগ এনেকে নকয়। কৰিলে দুইটাই বিয়োগ কৰা, কৰিলে দুইটাই যোগ কৰা। তাৰ ৰিজাল্টটো কি হ'ব? মাইনাছত আহিব। বহুত ধুনীয়াকৈ বুজি ল'ব। মই শ্বৰ্টকে কৰি দিছো, লংকে কৰি নিদিওঁ এইবাৰ। প্ৰথম অনুপাত 7/5, দ্বিতীয় অনুপাত লিখা আছে 3/5। কিয় এনেকুৱা হ'ব? যদিহে 5 দুইটাৰ পৰা বিয়োগ কৰা যায়। বিয়োগ কৰা হা, এনেকে। ইয়াৰ ৰিজাল্টটো কিন্তু বিয়োগতে আহিব, এই কথাটো মনত ৰাখিব। ঠিক আছে, 7 5 গুণ 35। মই এনেকে লিখিম এতিয়া।
7 5 গুণ 35 5 3 গুণ 15 এটো হৈ গল এখিনি ক্যালকুলেশন হৈ গল এই ক্যালকুলেশনটো এনেকে হ'ব 5 5 গুণ 25 3 5 গুণ 15 মই কি কৰিব কৈছিলো বিয়োগ কৰা দুবাৰ কলে যে যোগ কৰা দুবাৰ কলে তেনেকুৱা ক্ষেত্ৰত মাইনাস কৰিব 15 পা 25 পা 15 গলে 10 থাকিব 35 পা 15 গলে 20 থাকিব 1/2 হিচাপে পালো এটো x ৰ মান বুলি পেলে ধৰি লওক ইটা আপোনাক কি ওলাব দিছে সংখ্যা কেটা বিচাৰি ওলাব দিছে 7 5 এ আপোনাৰ সংখ্যা আছিল মই যদি 7 পূৰণ কৰি দিও 7 * 7 7/2 যদিহে মই এই হাফৰ লগত এইফালে কিমান আছে 5 পূৰণ কৰি দিও দেন আপোনাৰ 5/2 এই দুটা সংখ্যা পাব এটা সংখ্যা 7/2 এটা হৈছে 5/2 7/2 5/2 কত দিয়া আছে এই অপচন থকা অপচনটো দি আছে শুদ্ধ আনসাৰ গতিকে এটো যদি পাৰিছে ইয়াৰ পিছৰটোও পাৰিব তো ঠিক আছে পিছৰ কি লিখা আছে আমি চাই লওঁ বুজি লওঁ এবাৰ এটো দিয়া আছে নাই অলপ বেলেগ দিয়া আছে এটো এখন বিদ্যালয়ত লৰা আৰু ছোৱালীৰ সংখ্যা অনুপাত 4:5 এটো হৈছে আপোনাৰ লৰা আৰু ছোৱালীৰ সংখ্যা অনুপাত যদি লৰাৰ সংখ্যা 30% আৰু ছোৱালীৰ সংখ্যা 40% বৃদ্ধি কৰা হয় তেন্তে স্কুলত লৰা ছোৱালী নতুন অনুপাত কি হ'ব আসিলে এটা অনুপাত বহাই দিয়াৰ পিছত কি অনুপাত হ'ব সেইটো খুদিছে চাওক আপোনাৰ হাতত থকা মানটো হল প্ৰথম অৱস্থাত 4/5 কৈছে কি 4ক বহাই দিয়া 30 5ক বহাই দিয়া 40% এতিয়া কিমান হ'ব মই বহাইছো কেনেকে তাক পৰ্যবেক্ষণ কৰক বহা বা কমোৱা ক্ষেত্ৰত এই মানটো আপুনি দুবাৰ লিখিব যেহেতু বঢ়াই আছে প্লাস লিখিব এই পাৰ্চেন্টেজটো কত লিখিব সদায় দ্বিতীয়টো লিখিব প্লাসৰ ক্ষেত্ৰত ভুল নাই আগতো লগালে লগাক পিছতো লগালে লগাক কিন্তু কমালে কিন্তু মুশকিল আহি যায় সেইটো কাৰণে মই সদায় কওঁ যে পিছৰটোতে লগাওক 30% 30/100 দ্বিতীয়টো ক্ষেত্ৰত মই চেক কৰি দি আছো 5 ইয়াকো আপুনি দুবাৰ লিখিব 5 40/100 এটো অনুপাতটো ইয়াতে ওলাই যাব কেনেকে কৰিম চাব এটো মই টানি দিও 0 0 কাটা গল 2 এ আগ যাব দুবাৰ 2 এ 10ক যাব 5 বাৰ ইয়াৰ চাও 0 0 কাটা গল 5 এ 10ক যাব দুবাৰ 2 এ আকৌ 4ক যাব দুবাৰ ইয়াৰ ৰিজাল্ট আহিলে 5 + 2 7 এটো ৰিজাল্ট আহিলে কিন্তু দেই এটো ৰিজাল্ট কিমান আহিব ইমান সহজে নোলাব এটো চাওক এটো 2 3 গুণ 6 হৈ আছে এটো ওপৰত থকা মান এটা মই এবাৰ অলপ দীঘল কৰি দিছো 2 3 গুণ 6 / 5 এটো মিশ্ৰ ভগ্নাংশ বুলি কম 5 4 গুণ 20 যোগ 6 26 26 / 5 এটো লগত হিটো হৈছে এনেকুৱা এতিয়া এটো কি হিচাপে লিখিম এনেকে লিখিম চাব 5 7 গুণ 35 ডাইৰেক্ট বনাই দিলে হল 26:35 হিচাপে আপোনাৰ নতুন অনুপাত ওলাব নতুন অনুপাত 26:35 কত দি আছে 26:35 বা ডিভাইডেড কলেও হয় বি অপচন থকা আনসাৰটো বুজাই আছে 26:35 বস এনেকাই কথা ইমানখিনি মতে আপুনি কৰিব লাগিব তো ঠিক আছে গোটেইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবাৰ আমি চাও এই কোৱেশ্চনটো কি ধৰণে কৰে এটো হৈছে লাষ্ট কোৱেশ্চন আপোনালোকৰ চিনাকি কোৱেশ্চন এটা দি দিছো যে আমি কেনেকে সচৰাচতে ABC ৰেশিও ওলাব লাগে ওলাব পাৰিম আমি পূৰ্বৰ পৰা আমি এটাই নিয়ম ফৰ্ম ব্যৱহাৰ কৰি আছো AB দিয়া আছে 3 4 BC অনুপাত 6 7 ABC কেনেকে উলিয়াব লাগে আমি জানো জাস্ট আপুনি ফোকাস কৰক যেটো অনুপাত দিয়া আছে সেই দুটা প্ৰথম অনুপাতক লিখিব 3 4 দূৰে দূৰে আজিকালি এটো নিয়ম সবে কৰা হৈছে এটা কথা কি যিকোনো নিয়ম আপুনি চিন্তা কৰি পেলে উলাক হেতু পাৰ্মানেন্ট হ'ব আপুনি সদায় ব্যৱহাৰ কৰিব ঠিক আছে জাস্ট আমি এইবিলাক পূৰণ চিন দি পূৰণ কৰিব কাৰণে ৰাস্তাটো বনাই লৈছো 7 4 গুণ 28 হিচাপে ইয়াতে লিখো তাৰ পিছত এটো হৈ গল 4 6 গুণ 24 হিচাপে এটো লিখো 6 3 গুণ 18 হিচাপে ইয়াতে লিখো অনুপাত হিচাপে এনেকৈ দি দিও এনেকুৱা এটা সংখ্যা কৰক যে গুটেই কেটাকে যায় যে 4 এ যায় 2 এ যায় 2 এ যাব ইয়াক 9 বাৰ যাব 2 ইয়াক 12 বাৰ যাব 2 ইয়াক 14 বাৰ যাব আৰু যায় না যায় ইহত দুটা মাজে গলেও ইয়াত না যায় 9 12 14 হিচাপে আনসাৰ হ'ব 9 12 14 হিচাপে এই অপচন থকা আনসাৰটো হ'ব শুদ্ধ আনসাৰ গতিকে চিন্তা কৰক এনে ধৰণৰ কোৱেশ্চন বিলাক আমাৰ বৰ ধুনীয়াকে সুধা থাকে আপোনালোকে আনসাৰ কৰিব পাৰিব যদিহে আহে আহাৰ চান্সটো তেনেকা যে ৰেশিও প্ৰপৰ্চনে একেটা কোৱেশ্চন নিলে কোন কেটা দিব আৰু মই আগৰ ভিডিও কেটা দেখাইছো মধ্য সমানুপাতিক তৃতীয় সমানুপাতিক চতুৰ্থ সমানুপাতিক কেনেকে ওলাই হেকেটা ভিডিও চোৱানে যদি চাই লব বহুত ইম্পৰ্টেন্ট ভিডিও গৈছে নিশ্চয় কাৰবাৰ দুখ কাটি কাটি চাই হেকেটা কোৱেশ্চন থৈ গুচি যাও তো ঠিক আছে চাব চবৰ বাবে বহুত বহুত ধন্যবাদ